হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ সত্ৰ যে তলৰ কোনটো সত্ৰৰ উপাদান নহয় যদি ভালদৰে আপোনালোকৰ মনত আছে তেনেহ'লে গম পাব যে বাটচৰা কীৰ্তনঘৰ হাতী এই গোটেই তিনিটা এটা সত্ৰৰ উপাদান হয় এইটো দেখিছে সত্ৰত যেতিয়া আপোনালোকে সোমাই যায় প্ৰৱেশদ্বাৰত এনেকুৱা এটা ষ্ট্ৰাকচাৰ পাব তাক আমি কি কওঁ বাটচৰা তেনেকৈ কীৰ্তনঘৰটো নিশ্চয় দেখিছে য'ত নাম কীৰ্তন কৰা হয় থাপনা থাকে ঠিক আছে আৰু তেনেকৈ হাতী য'ত সত্ৰাধিকাৰসকলে বা সত্ৰৰ যিসকল মানুহ থাকে বা যিসকল কৰ্মচাৰী থাকে তেওঁলোকে যি নাম প্ৰসংগ কৰে সেই থকা ঠাইবোৰ বা তেওঁলোকৰ ঠাইবোৰক আমি কি কওঁ হাতী বুলি কওঁ গতিকে হাতী বাটচৰা কীৰ্তনঘৰ এই তিনিওটা এটা সত্ৰৰ কম্পনেণ্ট হয় কিন্তু গপুৰাম সত্ৰৰ কম্পনেণ্ট নহয় এনেকুৱা কুৱেশ্যন বহুবাৰ আহিছে আৰু আপোনালোকে যিটো আমি নৱবৈষ্ণৱ ধৰ্মৰ ওপৰত এটা ছেশ্যন দি থৈছোঁ এবাৰ চাব তাৰ পৰাও দুই এটা প্ৰশ্ন বা সত্ৰবোৰৰ বিষয়ে আপোনালোকে চাব যে ক'ত বৰটোপ আছে ক'ত আমি কি পোৱা যায় ক'ত ৰাস নৃত্য হয় ক'ত মুখা মানে মেকিং হয় ঠিক আছে মাছ মেকিং সেইবোৰ চাব আপোনালোকে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ডাজ নট পাছ থ্ৰু দ্য হিলছ অফ অৰুণাচল প্ৰদেশ তলৰ কোনখন নদী অৰুণাচল প্ৰদেশৰ পাহাৰৰ মাজেৰে পাৰ হৈ নাযায় চাওক সোৱণশিৰি কামেং লোহিত এই তিনিখনেই যদি ভালদৰে মন কৰে মেপখন যদি মন কৰে তেনেহ'লে অৰুণাচলৰ মানে মাজেৰে আহে অৰুণাচল প্ৰদেশৰ পাহাৰৰ মাজেৰে আহে কিন্তু কপিলিখনটো অপজিট ডাইৰেকশ্যনত আছে ঠিক আছে কপিলিখন পাৰ হৈ নাহে চাওক মই তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে দ্য ইয়েৰ 1836 ৱাজ ক্ৰুচিয়েল ইন দ্য কেছ অফ দ্য আছামিজ লেংগুৱেজ বিকজ যে অসমীয়া ভাষাৰ ক্ষেত্ৰত 1837 চনটো গুৰুত্বপূৰ্ণ আছিল কিয় মনত ৰাখিব যে 1837 চনত কি কৰা হৈছিলে বেংগলী ভাষাক বঙালী ভাষাক অসমৰ অফিচিয়েল লেংগুৱেজ হিচাপে কি কৰা হৈছিল স্বীকৃতি দিয়া হৈছিল আৰু আমি ডাৰ্ক এজ পঢ়িছিলোঁ ন 1836 to 1870 কিন্তু বাকীকেইটা ইনচিডেণ্ট যদি চাই জোনাকী আছামিজ জাৰ্নেল ৱাজ পাব্লিছ হৈছিল জানো নাই কেতিয়া হৈছিল 1889ত ঠিক আছে এইকেইটা কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন অ'কে নেক্সট কুৱেশ্যন চাওক এইকেইটা কুৱেশ্যন এবাৰ মন কৰিব কাৰণ অসমীয়াত নাই যদিও মই কৈ যাম আপোনালোকে জাষ্ট এবাৰ শুনি যাব আৰু কাম বনি যাব ঠিক আছে এইফালে দিয়া আছে ট্ৰাইবৰ নাম আৰু এইফালে দিয়া আছে তেওঁলোকে কোনজন ভগৱানক পূজা কৰে মনত ৰাখি যাব কেতিয়াবা ছিংগল ওৱান লাইনাৰ কুৱেশ্যনো দি দিব পাৰে এতিয়া এইফালে দিয়া আছে বড়ো দেউৰী ডিমাচা তিৱা ঠিক আছে আমি সকলোৱে জানো বড়োসকলে বাথৌ ব্ৰাই ঠিক আছে A4 বাথৌ ব্ৰাই পূজা কৰে তাৰ পাছত যদি চাই ফা মহাদেউ বা গড শিৱ তিৱাসকলৰ দেৱতা হয় চাওক A4 D3 A4 D3 চাওক ক'ৰবাত আছে কম্বিনেশ্যনটো য়েছ ডিত আছে এতিয়া বাকীকেইটা আমি গম পাই গ'লোঁ যে B2 দেউৰীসকলে গিৰাচী আৰু ডিমাচাসকলৰ যদি চাই গড শিৱা ৰায় গতিকে গোটেইকেইটা মনত ৰাখি থ'ব ইয়াৰ পৰা এটা ছিংগল কুৱেশ্যনো বনাই দিব পাৰে আৰু ইয়াতো ছেইম বস্তু দিয়া আছে ট্ৰাইবৰ নাম দিয়া আছে আৰু এইফালে আপোনাৰ ড্ৰেছৰ নাম দিয়া আছে এতিয়া চাওক মোক এটা কথা কওক এই কুৱেশ্যনটো যদি মই কৰিও নিদিওঁ তথাপিও আপোনালোকে কৰিব পাৰিব এতিয়া যদি মই এৰি থৈ যাওঁ থাকে আপোনালোকে ক'ব কিন্তু চাওক একেবাৰে ইজি বড়ো কাৰ্বি মিচিং ৰাভা তলৰ পৰা মিচিংসকল আপোনালোকে সকলোৱে জানে গাছেং ৰিবি গাছেং যিখিনি আপোনালোকক একদম ভালদৰে দিছিলোঁ ভালদৰে যদি পঢ়িছে যিসকলে প্ৰথমৰ পৰা পঢ়ি আছে তেওঁলোকৰ কোনো সমস্যা নাই অ'কে আৰু বড়োসকল কি আছিলে দখনা A1C2 চাওক A1C2 কম্বিনেশ্যন যদি আপুনি চাই ইয়াতে দেখা আছে এতিয়া B4 মানে কাৰ্বিসকল পিনি আৰু ৰাভা ৰুফান চাওক বহুত ড্ৰেছৰ নাম আছে ইয়াৰ পৰা যিকোনো এটা উঠাই দিছে আৰু বাকী যিখিনি লিষ্ট আউট মই কৰি দিছিলোঁ গোটেইখিনি চাই থৈ দিব দখনা নিদি বেলেগো দিব পাৰে গাছেং নিদি বেলেগো দিব পাৰে ঠিক আছে গতিকে প্ৰত্যেকটো ট্ৰাইবৰ যিমানবোৰ ড্ৰেছ আছে সকলোখিনি ধুনীয়াকৈ আপোনালোকক দিয়া আছে ভালদৰে চাই ল'ব এবাৰ ঠিক আছে ৰিভাইজ কৰিব তাৰপাছত ইয়াতে আপোনালোকৰ পাৰ্চনৰ নাম দিয়া আছে আৰু এইফালে তেওঁলোকে কি পাৰফৰ্মেঞ্চ কৰিছিলে সেইটো মিলাবলৈ দিছে ভালদৰে যদি আপোনালোকে মন কৰে প্ৰতিমা পাণ্ডে বৰুৱা গোৱালপৰীয়া লোকগীত হয়নে গোৱালপৰীয়া লোকগীতৰ জনক বুলি আমি জানো প্ৰতিমা পাণ্ডে বৰুৱা C4 চাওক ইয়াত যদি ভালদৰে মন কৰে C4 এটাই আছে গতিকে আমাৰ এইটোৱেই হৈ যাব তো তথাপিও আপোনালোকে বাকীখিনি ভালদৰে চাই থওক যে কোনে কাৰ কাৰণে বিখ্যাত ঠিক আছে A1 মানে ৰেকিবুদ্দিন আহমেদ তেওঁ জিকিৰ অ'কে B3 ৰামেশ্বৰ পাঠক কামৰূপীয়া লোকগীত ঠিক আছে কুৱেশ্যন কেতিয়াবা আহিব পাৰে যে ৰামেশ্বৰ পাঠক তলৰ কিহৰ বাবে বিখ্যাত এই চাৰিটা দি দিলে এনেকৈ নিদি কুৱেশ্যনটো চেঞ্জ কৰি দিবও পাৰে ঠিক আছে তেনেকৈ ললিত চন্দ্ৰ নাথ ওজাপালি অ'কে ইয়াত এইফালে আপোনাৰ দিয়া আছে ব্যক্তিৰ নাম আৰু এইফালে আমি তেওঁলোকক কি বুলি জানো আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱাক আমি ৰসৰাজ বুলি জানো A2 জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ কোঁৱৰ বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু ফণী শৰ্মা নত সূৰ্য অ'কে এইটো মিলাব পাৰিব কোনটো হ'ব A2 B4 য়েছ
C3 বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু আৰু D1 ফণী শৰ্মা নটসূৰ্য কুৱেশ্যন কেনেকৈ আহিব পাৰে যে নটসূৰ্য বুলি আমি কাক জানো এই চাৰিটা অপশ্যন থাকিলে আপোনালোকে মাৰি দিব পাৰিব চ' কুৱেশ্যন টাইপবোৰ বহু ধৰণে হ'ব পাৰে কিন্তু বস্তুবোৰ ভালদৰে মনত ৰাখি থৈ দিয়ক নেক্সট কুৱেশ্যন সুধিছে যে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ টেক্সট ৰিলেটেড টু দ্য শৈৱাজিম এণ্ড শক্তিজিম কম্প'জড ইন মেডিয়েভেল আছাম ঠিক আছে মধ্যযুগ মানে অসমত মেডিয়েভেল আছামত কোনখন গ্ৰন্থ ৰচনা কৰা হোৱা নাছিলে যিখন শৈৱাজিম আৰু শক্তিজিমৰ ওপৰত আধাৰিত চাওক এই গোটেই চাৰিখন কালিকা পুৰাণ যোগিনী তন্ত্ৰ শিৱ পুৰাণ আৰু হৰগৌৰী সম্বাদ ইয়াতে আপোনালোকে শৈৱাজিম আৰু শক্তিজিমৰ বিষয়ে পাব কিন্তু ইয়াত কৈছে নট কম্প'জড ইন মেডিয়েভেল আছাম কালিকা পুৰাণ আছামৰ যোগিনী তন্ত্ৰ আছামত কম্প'জ হৈছিল হৰগৌৰী সম্বাদ অসমত কম্প'জ হৈছিল কিন্তু শিৱ পুৰাণ এইখন হোৱা নাছিলে ঠিক আছে আৰু এই কুৱেশ্যনটোত কৈছে যে দা পাৰ্বতীয়া ইয়াৰ উত্তৰটো মই কৰি দিলোঁ দৰ পাৰ্বতীয়া য'ৰ গেটত ড'ৰ ফ্ৰেমত গংগা আৰু যমুনাৰ আমি কি পাওঁ প্ৰতিমূৰ্তি পাওঁ ক'ত পাব য়েছ অসমৰ হিষ্ট্ৰিকেল প্লেচৰ যিটো চিৰিজ আছে তাত গোটেইখিনি বস্তু পাই যাব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে তলৰ কোনটো উক্তি বা কোনটো ষ্টেটমেণ্ট শুদ্ধ হয় ৰিগাৰ্ডিং বৰগীতছ এইটোতো পাৰিব লাগে এইটোনো কি টান ইয়াত প্ৰথম এইফালৰ পৰা আহোঁ যে স্পিৰিচুৱেল সংছ কম্প'জ বাই এনি বৈষ্ণৱ বা চেইণ্ট অফ আছাম আৰ কল বৰগীতছ নো বৰগীতছ আৰ songs which were composed by মাধৱদেৱ অনলি অকল মাধৱদেৱে ৰচনা কৰিছিল হয় জানো নহয় এইটোও নহয় আৰু ইয়াত লিখা আছে শংকৰদেৱ অনলি নহয় কোনটো শুদ্ধ হ'ব যে বৰগীতছ যি শংকৰদেৱ আৰু মাধৱদেৱ দুয়োগৰাকীয়ে ৰচনা কৰিছিল এইটো হোমৱৰ্ক এইটো কৰিব ইয়াত কি দিয়া আছে যে যি চাৰিটা পিঠাত বিভক্ত কৰা হৈছিল 4 পিঠা কি হয় ঠিক আছে এইটো কৰক এইটো একেবাৰে ইজি বস্তু হা এইটো ইম্পৰ্টেণ্ট এইটো মন দিব ইয়াত কৈছে যে হুইচ আছামিজ অথৰ ডিড ৰাইট দ্য নোবেল জীৱনৰ বাটত আৰু সেউজী পাতৰ কাহিনী জীৱনৰ বাটত আৰু সেউজী পাতৰ কাহিনী বীণা বৰুৱা আৰু ৰচনা বৰুৱা ছদ্ম নামেৰে পেন নেমেৰে লিখিছিলে তলৰ কোনজন লেখকে চাওক ইয়াৰ এনচাৰ হ'ব বিৰিঞ্চি কুমাৰ বৰুৱা কিন্তু মনত ৰাখিব যে জীৱনৰ বাটত আৰু সেউজী পাতৰ কাহিনী এই দুখন বিৰিঞ্চি কুমাৰ বৰুৱাই লিখিছিলে অ'কে আৰু ছদ্ম নাম দুটা মনত ৰাখি থৈ দিব আৰু ইয়াত দিছে যে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট এবাউট দ্য লিজেণ্ডাৰী আছামিজ পাৰফৰ্মাৰ মঘাই ওজাৰ লগত কোনটো ষ্টেটমেণ্ট শুদ্ধ বা কিহৰ লগত জড়িত চাওক আমি ইয়াৰ পৰা আহোঁ যে হি ৱাজ এ গুৰু অফ বৰগীত চিষ্টেম অফ মিউজিক নো হি ৱাজ এ গুৰু অফ সত্ৰীয়া ডান্স নো হি ৱাজ এ মাষ্টাৰ পাৰফৰ্মাৰ অফ দ্য ওজাপালি পাৰফৰ্মেঞ্চ নো হি ৱাজ এ মাষ্টাৰ প্লেয়াৰ অফ দ্য ইনষ্ট্ৰুমেণ্ট ঢোল তো মঘাই ওজা যদি সোধে কিহৰ লগত জড়িত ঢোলৰ লগত জড়িত এনেকৈ কুৱেশ্যন আহিব পাৰে অ'কে নেক্সট নাও ইয়াত কৈছে যে মোৱামৰীয়া ৰিভলিউশ্যন মোৱামৰীয়া বিদ্ৰোহ ৱাজ দ্য আউটকাম অফ চাওক মোৱামৰীয়া সত্ৰ আৰু যি আহোম কিংডমৰ মাজত এটা ৰিভলিউশ্যন হৈছিলে সংঘাত হৈছিলে কিহৰ কাৰণে চাব ইকনমিক এণ্ড ৰিলিজিয়াছ ডিছকণ্টেইনমেণ্ট অফ দ্য ৰিবেলছ তাৰ কাৰণে হৈছিলে কিন্তু ইয়াত যদি অপশ্যনকেইটা চাই ইয়াত লিখিছে কনফ্লিক্ট বিটুইন আহোমছ এণ্ড কছাৰী কিংডম এইটোতো হ'বই নোৱাৰে কি আছিল কনফ্লিক্ট বিটুইন আহোমছ এণ্ড মোৱামৰীয়া সত্ৰ ঠিক আছে ইয়াত লিখা আছে ডাইৰেক্ট ক্লেছ বিটুইন মোৱামৰীয়া সত্ৰ এণ্ড দিহিং সত্ৰ এইটোও হ'ব নোৱাৰে কিন্তু ভালদৰে যদি চাই এই অপশ্যনটো আমি কাৰেক্ট পাওঁ হা ইয়াত কৈছে যে মাউণ্ট বেটেন প্লানে যেতিয়া আহিছিলে সেই সময়ত ৰেফাৰেণ্ডাম হৈছিলে হয়নে ৰেফাৰেণ্ডামৰ ক্ষেত্ৰত এখন ডিষ্ট্ৰিক্ট কোনখন আছিল চিলেট য'ত 54% ভোট পাইছিলে ইষ্ট পাকিস্তানৰ ফেভাৰত সেইকাৰণে চিলেট ডিষ্ট্ৰিক্টখন অসমৰ পৰা ইষ্ট পাকিস্তান বা বৰ্তমান বাংলাদেশলৈ গুচি গৈছিলে আৰু সেই সময়তে ইণ্ডিয়ান পলিটিৰ ক্লাছ 3ত আমি যে কৈছিলোঁ যে 108 এছেম্বলিৰ যি ষ্ট্ৰেংথ আছিলে 77লৈ কমি গৈছিলে পাৰ্টিশ্যনৰ সময়ত আকৌ ইণ্ডিপেণ্ডেঞ্চৰ পাছত 108লৈ ইনক্ৰিজ হৈ গৈছিলে কানেক্ট কৰিব পাৰিছেনে নাই কমেণ্ট কৰিব তাৰপাছত এইটো মনত ৰাখিব এইটো ইজি এইটো মই এৰি থৈ যাওঁ কিন্তু আকৌ সেইটোকে আপোনালোকে চিঞৰি থাকিব মই কৰি দিওঁ চাওক এটা বস্তু মিনিং কেতিয়াও নবনে যিটো বস্তু ভালদৰে আমি ডিটেইলছত এটা বস্তু ভিতৰত সোমাই পঢ়োৱাৰ পাছত কুৱেশ্যনখিনি কৰোঁতে দুই এটা বস্তু যদি মই এৰি থৈ যাওঁ আপোনালোকক কৰিব দিওঁ এইটো মোৰ প্ৰফিট নহয় মোৰ চালেও প্ৰফিট নহয় নাচালেও প্ৰফিট নহয় ঠিক আছে আৰু সেইকাৰণে মই এতিয়াৰে পৰা গোটেইখিনি প্ৰাইভেট কৰি দিছোঁ কালিৰ পৰা আপোনালোকে দেখা নাপাব আৰু এই চিৰিজটো মই ইয়াতে সমাপ্ত কৰি দিছোঁ কাৰণ ইউটিউবত বহু সংখ্যক মানুহ থাকে সকলোকে ছেটিছফাইড কৰাটো ইজি নহয় সেইকাৰণে যিসকলে ভালদৰে পঢ়িব বিচাৰে KSGSS আমি হেল্প কৰিব আমি গুগল মিটত ক্লাছবোৰ কৰিম আৰু ইয়াৰ এই কুৱেশ্যনখিনি আপোনালোকে পাই যাব ঠিক আছে আপোনালোকক PDF-টো মাৰ্জ কৰি মই দিয়া নাই এতিয়ালৈকে দি দিম চিন্তা নকৰিব মই এনচাৰখিনি কৰি পেলাই দি দিম ঠিক আছে ইয়াত চাওক বড়ো কাৰ্বি মিচিং ৰাভা আৰু এইফালে কি দিয়া আছে তেওঁলোকৰ ফেষ্টিভেল আমি জানো আলি আই লৃগাং মিচিংসকলৰ বড়োসকল ৰাভাসকল আৰু কাৰ্বিসকলৰ কি আছিলে চমাংকান ঠিক আছে
বাইখো ৰাভা বড়োসকলে হেৰাই পূজা ঠিক আছে তো B4 C1 B4 C1 প্ৰথমে চাওকচোন এইটো প্ৰথমে আমি যি দুটা কৰিছিলো সেই দুটা চাওক B4 C1 কৰবাত আছে নে B4 C1 B4 C1 yes তো A3 B4 C2 D1 ঠিক আছে এইটো নেক্সট কুৱেশ্যন যে কীৰ্তন ঘোষা ইজ এ ৰিলিজিয়াছ টেক্সট অফ বৈষ্ণৱাইট ট্ৰেডিশ্যন ৰিটেন বাই তলৰ কোনখন যে কীৰ্তন ঘোষা কোনে লিখিছিল তুলসীদাস কবিৰ গুৰু নানক শ্ৰীমন্ত শংকৰদেৱ এইটো মই কৰি দিব লাগিব জানো নিজে ভাবক এবাৰ হা ইয়াত দিয়া আছে ইফালে আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ নাম সাহিত্য একাডেমী সংগীত নাটক একাডেমী নেশ্যনেল বুক ট্ৰাষ্ট আৰু নেশ্যনেল স্কুল অফ ড্ৰামা আৰু ইফালে ইয়াৰবোৰ চনবোৰ দিয়া আছে আৰু মিলাব দিছে যে কোনটো কিমান চনত হৈছিলে চাওক ডাইৰেক্টলি যদি চাই সাহিত্য একাডেমী 1954 সংগীত নাটক একাডেমী 1952 নেশ্যনেল বুক ট্ৰাষ্ট 1957 নেশ্যনেল স্কুল অফ ড্ৰামা 1959 গোটেইকেইটা মিলি আছে তো A1 B2 C3 D4 বাট আপোনালোকে এইখিনি মনত ৰাখিব লাগিব কেতিয়া কোনখন হৈছিলে ঠিক আছে কুৱেশ্যন সলভ কৰাটো আমাৰ মেইন ফ'কাছ নহয় আপোনালোকে কেনেকৈ ৰিভাইজ কৰিব কি চাব সেই বস্তুটো মই ইয়াত কৈ গৈছোঁ ইয়াত কৈছে যে গোল্ডেন ৰিভলিউশ্যন ইজ ৰিলেটেড টু সোণালী বিপ্লৱ কিহৰ লগত জড়িত হৰ্টিকালচাৰ এণ্ড হনি শস্য উদ্যান আৰু মোৰ লগত জড়িত অ'কে আৰু মহাত্মা গান্ধী ৱাজ ডাইৰেক্টলি ইনভলভ ইন হুইচ অফ দ্য ফলোয়িং মুভমেণ্ট মহাত্মা গান্ধী কিহৰ লগত জড়িত আছিলে খেদা মুভমেণ্ট আছিলে চম্পৰণ সত্যাগ্ৰহ আছিলে বাৰদলী সত্যাগ্ৰহ নাই যদি চাই অপশ্যন বোথ A and B খেদা মুভমেণ্ট আৰু চম্পৰণ সত্যাগ্ৰহ ডাইৰেক্টলি কৈছে ঠিক আছে তাৰ পাছত কৈছে যে হুইচ ইণ্ডিয়ান একাডেমী ইজ প্ৰমোটিং ডান্স ড্ৰামা এণ্ড মিউজিক পঢ়িছিলোঁ সংগীত নাটক একাডেমীৰ বিষয়ে yes this is সংগীত নাটক একাডেমী যদি ভালদৰে মন কৰে সাহিত্য একাডেমীৰ বিষয়ে পঢ়িছোঁ নেশ্যনেল স্কুল অফ ড্ৰামাৰ বিষয়ে পঢ়িছোঁ ললিত কলা একাডেমীৰ বিষয়ে আমি ভালদৰে চাইছোঁ ঠিক আছে মনত পৰিছে আৰু ইয়াত কৈছে থাংটা ইজ এ মাৰ্চিয়েল আৰ্ট ফ্ৰম ইজ এছ'চিয়েটেড উইথ হুইচ দ্য ষ্টেট অফ ইণ্ডিয়া থাংটা যিটো যুদ্ধ কলা মাৰ্চিয়েল আৰ্ট ক'ৰ হয় মণিপুৰৰ হয় আৰু বাকী যিখন লিষ্ট দিয়া আছে সেই লিষ্টখন এবাৰ চাব কোনটো যুদ্ধ কলা কালেৰাপট্টু আৰু কিবা কিবি আছিল ন পৰিখাণ্ডা কাৰ লগত জড়িত জিকে এটা দুটা কুৱেশ্যন দি দিব পাৰে তাৰপিছত কৈছে যে দাণ্ডিয়া ৰাছ ইজ এ পপুলাৰ ডান্স অফ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ দাণ্ডিয়া ৰাছ কোন আছিল গুজৰাট সেইটোতো কৰাই হৈ আছেচোন মকৰ সংক্ৰান্তি হুইচ ইজ চেলিব্ৰেটেড এক্ৰছ ইণ্ডিয়া ইজ এ ফেষ্টিভেল অফ হাৰ্ভেষ্টিং বাকী যদি চাই ফেষ্টিভেল অফ কালাৰ কি আছিল হোলী ৰঙৰ উৎসৱ পোহৰৰ উৎসৱ ফেষ্টিভেল অফ লাইট কি দীপাৱলী ফেষ্টিভেল অফ ফ্লাৱাৰ এইটো ময়ো নাজানো জনাবচোন মোক যদি জানে ইয়াত কৈছে এইকেইটা কৰা হৈ থাকিলে মই অলপ আগত কৰাইছিলোঁ ক্লাছটো অভিনন্দন স্কিম ডেট ৱাজ লঞ্চড বাই আছাম গভৰ্ণমেণ্ট ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং যে অসম চৰকাৰে যি অভিনন্দন আঁচনি ৰিচেণ্টলি কৰিছিলে লঞ্চ কৰিছিলে বা আগৰ পৰাই আপোনালোকে শুনি আছে আকৌ 2.2 আহিছে কিহৰ লগত জড়িত এডুকেশ্যন ছাবচিডি ঠিক আছে মনত ৰাখিব চুফিজিম দ্য ৱৰ্ড ৱালি লিটাৰেলি মিনছ ৱালি যদি চাই কেনেহ'লে ফ্ৰেণ্ড ঠিক আছে ফ্ৰেণ্ড অফ গড বা চিনচিয়াৰ ফ্ৰেণ্ড আমি সেইটো পাওঁ আন্তৰিক বন্ধু ঠিক আছে চুফিজিমত ৱালি শব্দৰ অৰ্থ তাৰ পাছৰ কুৱেশ্যনটো ইয়াত সুধিছে যে তলৰ কোনটো উক্তি শুদ্ধ নহয় শুদ্ধ হয় ষ্টেটমেণ্ট ইজ কাৰেক্ট আমি ভালদৰে চাওঁ প্ৰথমটো কৈছে যে চিলাৰাই ৱাজ অলছ' দ্য কমাণ্ডাৰ ইন চিফ অফ আহোম ফৰ্চেছ হয় জানো এইটো নহয় ডাইৰেক্ট ভুল এইটোতো মানে উল্টা দি দিছে একেবাৰে ক'ত আছে কোচ কিংডম কোনফালে আছে আহোম কিংডম তাৰপিছত আমি চিটো চাওঁ ইয়াত কৈছে যে হি ডিড নেভাৰ ইনভেড আহোম কিংডম কৰিছিল সেইকাৰণে ট্ৰিটি অফ মাজুলী হ'ল কিমান চনত হৈছিল ট্ৰিটি অফ মাজুলী কমেণ্ট কৰি জনাব এতিয়া যদি চাই চিলাৰা ইনভেডেড দ্য কিংডম অফ এইটোতো নহয় কিংডম অফ গৌড়াচক য়েছ কৰিছিলে এইটো হয় কিন্তু তেওঁ ছাকচেছফুল হ'ব পৰা নাছিল যদিও ইনভেড কৰিছিলে ঠিক আছে এইটো কাৰেক্ট বাকী এইটোতো হ'বই নোৱাৰে কোনটো শুদ্ধ সুধিছে ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন ইয়াত কৈছে যে ডুবি গ্ৰাণ্টছ কিহৰ লগত জড়িত বাছ এইটোৱে সুধিছে ডুবি গ্ৰাণ্টছ মেনশ্যন ডেট দ্য ৰুলাৰ্ছ অফ এনচিয়েণ্ট আছাম ৱেৰ কনভাৰ্জেন্স উইথ দ্য চায়েন্স অফ এলিফেণ্ট এণ্ড হৰ্চেছ ঠিক আছে এইটো কুৱেশ্যন যে দ্য ফাৰ্ষ্ট ডনাৰ অফ লেণ্ড 205 ব্ৰাহ্মণছ ইন নৰ্থ বেংগল ৱাজ কোন আছিল ভূতি বৰ্মন ভাস্কৰ বৰ্মনে আকৌ ৰিগ্ৰাণ্ট কৰিছিল কিন্তু প্ৰথম যদি চাই ফাৰ্ষ্ট যদি সোধে তেনেহ'লে আপোনাৰ ভূতি বৰ্মন হ'ব ঠিক আছে অ'কে এইটো আপোনাৰ একদম চিম্পল কুৱেশ্যন ইয়াত এনেই লিখি দিছে যে ভিক্টোৰিয়া মেমৰিয়েল ক'ত আছে কলকাতা চাই থ'ব আমি ইয়াত আছাম এণ্ড ইটছ পিপল আৰু জিকে মিলাই পঢ়ি আছোঁ কিয়নো ভালদৰে যদি কণ্টেণ্টবোৰ ফ'ল' কৰিছে 10 মাৰ্কছ 45 মাৰ্কছ আপোনালোকৰ চিন্তা নাই কুৱেশ্যন পেপাৰখন দি আহি আপোনালোকে নিজেই ডিছকাছ কৰিব পাৰিব মোৰ লগত ঠিক আছে আৰু যি 92nd একাডেমী এৱাৰ্ড মনত ৰাখিব 93rd নহয় 92nd তাত ইণ্ডিয়াৰ পৰা কোনখন চিনেমাই অফিচিয়েলি
মানে এনচাৰ কৰিছিলে চ' সেইটো আগৰ প্ৰশ্ন সেই সময়ত কাৰেণ্ট এফেয়াৰ আছিলে গতিকে মই লৈ আহিছোঁ তথাপিও চাই থৈ দিয়ক 90 ছেকেণ্ডত আপোনাৰ গালি বৈ আছিলে ঠিক আছে এইবাৰ যিখন গ'ল কাৰেণ্ট এফেয়াৰ্ছ ক্লাছ কেইটাত কৰি ল'ব তাতো দিয়ে দিছোঁ মই কোনকেইখন চিনেমা ৰিচেণ্টলি নিউজত আছে ঠিক আছে অ'কে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে দ্য ৱৰ্শ্বিপ অফ লিংগা এণ্ড য়োনি ইণ্ডিকেটেড বাই লিংগ আৰু যোনিৰ পূজাৰ ইংগিত নিশ্চয় জানে যোগিনী তন্ত্ৰ যিখন 16-17 শতিকাত এইখন কি কৰা হৈছিল বনোৱা হৈছিলে আৰু ইজ ডেডিকেটেড টু দ্য ৱৰ্শ্বিপ অফ হিন্দু গডেছ কালী এণ্ড কামাখ্যা ঠিক আছে এই কুৱেশ্যনটো মই কৰি নিদিওঁ 100 কেতিয়াও কৰি নিদিওঁ ইয়াত কি লিখা আছে যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক তেওঁৰ কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় ঠিক আছে এইটো কৰিব হোমৱৰ্ক তাৰ পাছত ইয়াত এইটো ইম্পৰ্টেণ্ট যে দ্য ডিফাৰেণ্ট পাৰফৰ্মেঞ্চ বাই গায়ন বায়ন ইজ ন'ন এজ চাব ৰাস বা ভাওনাৰ আগত গায়ন বায়নসকলে কিছুমান পাৰফৰ্মেঞ্চ কৰে ঠিক আছে আপোনালোকে দেখিব যিসকলে চাইছে তাক আমি কি বুলি কওঁ ঠিক আছে চাওক সৰু ধেমালি বৰ ধেমালি নামটো শুনিছে তো ইয়াক ধেমালি বুলি কোৱা হয় ডিফাৰেণ্ট টাইপ অফ ধেমালি তেওঁলোকে কি কৰে আপোনালোকে নিশ্চয় দেখিব যিসকলে চাইছে যিসকলে চোৱা নাই আপোনালোকে এবাৰ চাৰ্চ কৰি চাই ল'ব ইউটিউবত চাই ল'ব ঠিক আছে কেনেকৈ কৰে এই বস্তুবোৰ এইটো সুধিছে যে শ্ৰীমন্ত শংকৰদেৱৰ শেষৰখন নাটক কি হয় দ্য লাষ্ট অংকীয়া নাট ৱাজ ৰিটেন বাই শংকৰদেৱ ইয়াৰ উত্তৰটো হ'ব আপোনাৰ ৰাম বিজয় ঠিক আছে মনত ৰাখিব মই আকৌ কৈছোঁ যে এইখিনি মই যিসকলে PDF পাৰ্চেছ কৰিছে মই এতিয়াও দিয়া নাই কাৰণ আজি মই ক্লাছটো আৰু আগুৱাম বুলি কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ কিন্তু আৰু মন নাই মই ইয়াতে শেষ কৰি আপোনালোকক মাৰ্চ কৰি দি দিম ঠিক আছে আৰু বাকী পিছৰ ইম্পৰ্টেণ্টবোৰ দি দিম চিন্তা নকৰিব মই গুগল মিটত কৰাই দিম আৰু চালি নৃত্য ৱাজ ক্ৰিয়েটেড বাই শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ মথুৰাদেৱ আটা কোন হয় মনত ৰাখিব যে চালি নৃত্য মাধৱদেৱে বৰপেটা সত্ৰত তেওঁ ক্ৰিয়েট কৰিছিলে অ'কে এইটো এটা ভাল কুৱেশ্যন যে হুইচ অফ দ্য ফলোয়িং ৱাজ এছ'চিয়েটেড উইথ দেৱদাসী নৃত্য আপোনালোকে দেৱদাসী নৃত্য কেতিয়াবা দুৰ্গা পূজাতো দেখিব পাৰে ঠিক আছে বা কিছুমান যিবোৰ শক্তিপীঠ আছে বা শিৱ দৌল আছে তাতে এই নৃত্যটো কৰা হয় যদি অপশ্যন কেইটা চায় অপশ্যন কেইটাৰ ভিতৰত নেঘেৰুটিং শিৱদৌল ঠিক আছে ইয়াতে আপোনালোকে দেখিব দেৱদাসী নৃত্য ইয়াৰ লগত জড়িত তাৰ পাছত যদি চাই নেক্সট কুৱেশ্যন ইয়াত কৈছে যে নৰ্থ ইষ্টৰ পৰা যিখন প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ চলিছিলে অসমৰ মানে গুৱাহাটীৰ পৰা চলিছিলে ঠিক আছে অসমৰ পৰা কোনখন ষ্টেট বা ইউটিলৈ বন্দে ভাৰত এক্সপ্ৰেছ চলিছিলে মনত ৰাখিব ৱেষ্ট বেংগল ঠিক আছে ৱেষ্ট বেংগল প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ দ্য নৰ্থ ইষ্ট ইণ্ডিয়াছ ফাৰ্ষ্ট বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেভেল ফ্ৰম আছাম টু হুইচ ষ্টেট ৱেষ্ট বেংগলৰ কোনটো ষ্টেচন সেইটো আপোনালোকৰ কাম কমেণ্ট কৰক আৰু মই কওঁ গুগল চাৰ্চ নকৰিব কি হয় গুগল চাৰ্চ কৰক ক'ত কৰিব গুগল চাৰ্চ কৰিলে আপোনালোকে ডাইৰেক্ট যিটো এনচাৰ আহে সেইটো ইউজ নকৰিব মই কেতিয়াও তাক ৰিকমেণ্ড নকৰোঁ যাব তাত ছাইট আছে কিবা ৰেলৱেৰ ইনফৰ্মেশ্যন থাকে মিনিষ্ট্ৰি অফ ৰেলৱেৰ ৱেবছাইটত যাব বৰ্ডাৰ ৰিলেটেড থাকিলে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছত যাব আছাম গভৰ্ণমেণ্টৰ কিবা ৰিলেট লাগিলে আছাম গভৰ্ণমেণ্ট পৰ্টেল যাব বা NCERTৰ কিবা লাগিলে NCERTৰ পৰ্টেলত যাব UN কিবা লাগিলে UNৰ পৰ্টেলত যাব ডাইৰেক্ট নল'ব গুগল কেনেকৈ চাৰ্চ কৰে সেইটো শিকিব ঠিক আছে অথৰাইজ যিবোৰ আমি ডাটা পাওঁ নহ'লে আপোনালোকে বহু ঠাইত বহুকেইটা পাব ঠিক আছে কিছুমান যিবোৰ আনথৰাইজ ৱেবছাইট আছে তাতো বেলেগ পাব চ' সেইকাৰণে মই সদায় কওঁ অফিচিয়েল ৱেবছাইটবোৰ পাব তাত চাব তাত অলপমান পঢ়িব ডিটেইলছবোৰো গম পাব লগত দুই এটা কথা শিকিবও পাৰিব আৰু সেই বস্তুটো ইউজ কৰিব যেতিয়া আপোনালোকে যদি চাৰ্চ কৰে আদাৰৱাইজ মই যিবোৰ ডাটা দিওঁ NCERT বেছড আৰু গভৰ্ণমেণ্ট পৰ্টেল বেছড আৰু সেৱা বেছড আৰু পৰীক্ষাত এনচাৰ কিটো সেৱাৰ বুকত যি আছে সেইমতেই তেওঁলোকে ছেট কৰিব ঠিক আছে আৰু NCERT যি আছে সেইটোৱে কাৰেক্ট বুলি ধৰিব অ'কে তাৰপিছত যদি এইটো চাই যে প্ৰথম ভাৰতীয় চিনেমা যেতিয়া আমি দাদা চাহেব ফাল্কে এৱাৰ্ডৰ বিষয়ে কৰিছিলোঁ তাত গম পাইছিলোঁ ৰাজা হৰিশ চন্দ্ৰ অ'কে চাওক অ'কে বাদ দিয়ক দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন অস্কাৰ ৱাজ যে প্ৰথমজন ভাৰতীয় যোনে অস্কাৰ জয় কৰিছিলে কোন আছিল ইয়াৰ এনচাৰ AR নহয় ঠিক আছে ভানু আথাইয়া অ'কে জিকে হিচাপে আপোনালোকে চাই থৈ দিয়ক আহিব পাৰে চ' এইটো চাওক যে চেৰাও ডান্স সুধিছে যে চেৰাও ডান্স ক'ত হয় ইট ইজ এ ডান্স ফ্ৰম অফ মিজোৰাম ঠিক আছে চেৰাও ডান্স মিজোৰাম মনত ৰাখিব বাকী আৰু কুৱেশ্যন আছে এইখিনি বাৰু পিছত কৰিম আজি সময়ো হৈ গ'ল আৰু বেছি সময় মই ৰেকৰ্ড কৰিব নোৱাৰোঁ এইটো কেঞ্চেল হৈ যাব এণ্ড ঠিক আছে মই এইখিনি গ্ৰুপত দি দিম আপোনালোকক PDF-খিনি কমপ্লিট যিমানখিনি কৰোৱা আছে বহুত কুৱেশ্যন আছে এইখিনি মই আপোনালোকক দি দিম ঠিক আছে অ'কে আৰু ভাল PYQৰ কুৱেশ্যন হয় এইবোৰ বিচাৰি আনিছোঁ আৰু এই ক্ৰনলজিখিনি চাই থ'ব ভালদৰে এণ্ড এইবোৰ কেতিয়া কি ইম্পৰ্টেণ্ট বেটেল হৈছিলে ভালদৰে দিয়া আছে আপোনালোকে চাব এই চনবোৰ চাই থ'লেও হৈ যাব অ'কে এই কুৱেশ্যনখিনি কৰিব এবাৰ মই পঠাই আছোঁ থেংক ইউ